চ' হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন একদম টপত চলি আছে আৰু আপোনালোকৰ ষ্টাডি মেটেৰিয়েলছসমূহ বা যিসমূহ আপোনালোকে পঢ়িছে সেইবোৰ টাইম টু টাইম ৰিভাইজ কৰি আছে। অ'কে, ৰিভিজন বহুত ইম্পৰ্টেণ্ট হয়, তো ৰিভাইজ কৰিবলৈ নাপাহৰিব। আৰু এইবাৰ আপোনালোকে নিউ ইয়েৰ আদৰিবলৈ নহয়, আপোনালোকে নিউ জব এটা আদৰিবলৈ ৰেডি হৈ আছে। অ'কে, 30 ডেজ আছে। আপোনালোকে যদি 30 ডেজ যদি ভালকৈ কষ্ট কৰে, নিজৰ নামত যদি আপোনালোকে উচৰ্গা কৰে, তেনেহ'লে আপোনালোকৰ এইবাৰ কেলেণ্ডাৰ চেঞ্জ হোৱাৰ লগতে আপোনালোকৰ লাইফষ্টাইলো চেঞ্জ হ'ব। ঠিক আছে, বছৰে বছৰেতো কেলেণ্ডাৰ চেঞ্জ হৈ আছে, কিন্তু এইবাৰ আপোনালোকে 30 ডেজ যদি ভালকৈ মেহনত কৰে, তেনেহ'লে আপোনালোকৰ লাইফ চেঞ্জ হ'ব। কেলেণ্ডাৰটো হ'ব, লগতে লাইফো চেঞ্জ হ'ব। গতিকে আপোনালোকে টাইম ৱেষ্ট নকৰিব আৰু ভালদৰে পঢ়া শুনা কৰক। 30 ডেজ আছে, বেছি দিন নহয়। আজি আমাৰ ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিম ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। আৰু 2012 পৰা 2023 লৈকে যিবোৰ মানে JEE এক্সামত আহিছে, সেইখিনি আমি ইয়াতে আলোচনা কৰিম। লগতে তাত যিসমূহ অপশ্যন আছে, তো অপশ্যনবোৰো আমি ভালদৰে তাতে ডিছকাশ্যন কৰিম। অ'কে, চ' উইদাউট ৱেষ্টিং টাইম, লেটছ গেট ষ্টাৰ্টেড দ্য ছেশ্যন। ইয়াতে যদি চাই আপোনালোকে ধুনীয়াকৈ ডাইৰেকশ্যন দি আছে, আৰু ডাইৰেকশ্যনত কোৱা আছে যে তলত দিয়া যি ষ্টেটমেণ্টকেইটাৰ পৰা কোনটো ৱৰ্ডে, ঠিক আছে, তো ষ্টেটমেণ্টো দি আছে, আমাৰ ৱৰ্ড দি আছে, তো কোনটো ৱৰ্ডে এই ষ্টেটমেণ্টটো কি কৰে, বেষ্টভাৱে এক্সপ্ৰেছ কৰে। তো চিম্পলি যদি কওঁ অসমীয়াত, তেনেহ'লে আমি আমাক এটা শব্দত প্ৰকাশ কৰা ৱৰ্ডটো বিচাৰিব দিছে। অ'কে, তো প্ৰথম কুৱেশ্যন যদি চাওঁ আমি, তেনেহ'লে তাতে কোৱা হৈছে যে ছামথিং হুইচ মিলিটেটছ এগেইনষ্ট কমন চেন্স, তাৰমানে যিটোৱে বা যিয়ে নেকি সৰ্ব বা এনেকৈ ক'ব আৰু ছাপ'জ কিবা এটা ট্ৰেণ্ডিং চলি আছে, অসমীয়াত ডাইৰেক্ট ৱৰ্ড টু ৱৰ্ড মানে ট্ৰান্সলেশ্যন কৰিলে অলপমান বেলেগ হৈ যায় মিনিংটো। তো কি বুলি ক'ব আমি, ছাপ'জ এটা ট্ৰেণ্ডিং চলি আছিলে, বা চবেই এটা বস্তু ফ'ল' কৰে, চবেই এইফালে যায়, কিন্তু এজন মানুহ কি যায়, এইফালে যায়। ঠিক আছে, চবেই এইফালে যায়, ৰাস্তাটো এইফালে আছে, কিন্তু সেইজনে এইফালে যায়। তো তাক কি বুলি কয়, আমাক সুধিছে। তো এইটো কুৱেশ্যনটো এনেকৈ সোধে এক্সামত, SSCত এনেকৈ সুধিছে কুৱেশ্যনটো এনেকৈ সেইটো হৈছে ডেভিয়েশ্যন ফ্ৰম দ্য ৰাইট কোৰ্ছ। ঠিক আছে, ডেভিয়েশ্যন ফ্ৰম দ্য ৰাইট কোৰ্ছ। ইয়াৰ যদি আমি অপশ্যন চাওঁ, তেনেহ'লে কি হ'ব, এইটো প্ৰথমটো দি আছে এবজাৰ্ড মানে আমি অলৰেডি আমাৰ চিনোনিম এণ্টনিম চিৰিজত ডিছকাছ কৰিছোঁ। এবজাৰ্ড বুলিয়ে নহয়, এভাৰেশ্যনো ডিছকাছ কৰিছোঁ, এবনেগেটো আমি ডিছকাছ কৰিছোঁ। ঠিক আছে, তো যদি আপোনালোকে চাইছে চিৰিজটো, তেনেহ'লে গম পাব আমি গোটেইকেইটা ৱৰ্ড অলৰেডি ডিছকাছ কৰা ৱৰ্ডে হয়। তথাপিও যিসকলে চাইছে এবাৰ ৰিভাইজ হৈ যাব তেওঁলোকৰ। তো এবজাৰ্ড মানে হৈছে বেটুকা, ইলজিকেল বুলি কওঁ যে আমি, তো ইলজিকেল বা ৰিডিকুলাছ বুলি কওঁ যে আমি, ৰিডিকুলাছ বা আনৰিজনেবল। ঠিক আছে, মানে অসংগতৰ, বিসংগত থকাটো। আব্ৰাকাডাব্ৰা, আপোনালোকে এখন মুভি আছে, চাইছেনে নাজানো। আব্ৰাকাডাব্ৰা কি হয়, এখন মেজিকেল বা মেজিকৰ ওপৰত থকা মুভি আছিলে। তো আব্ৰাকাডাব্ৰা মানে হৈছে ছামথিং ৰিলেটেড টু মেজিক। অ'কে, আৰু ইয়াৰ যদি চাই এবনেগেটটো মই অলৰেডি কৈছিলোঁ যে কেনেকৈ আপোনালোকে মনত ৰাখিব। ছাপ'জ আপুনি এটা ৰুমৰ ভিতৰত বা এটা জেগাত বহুত দেৰিৰ পৰা সোমাই আছে। ঠিক আছে, তো তাৰপিছত কি কৰিলে, আপুনি গেটেদি বাহিৰ গ'ল। কি হ'ল, গেটেদি আপুনি বাহিৰ গ'ল। তো আপুনি গেটেদি বাহিৰ কি কৰিলে, জেগাডোখৰ ত্যাগ কৰিলে। তো গেটৰ পৰা কি হ'ল, আপুনি বাহিৰ হৈ গ'ল, ত্যাগ কৰিলে জেগাডোখৰ। তো এবনেগেট তেনেকৈ মনত ৰাখিব, এবনেগেট মানে হৈছে ত্যাগ কৰা। আৰু ইয়াৰে যদি শুদ্ধটো চাওঁ, তেনেহ'লে এইটো হ'ব এবেৰেশ্যন মানে হৈছে ডেভিয়েশ্যন ফ্ৰম দ্য ৰাইট কোৰ্ছ, বা ছামথিং মানে যোনটো কমন এটা পাথ ফ'ল' নকৰে। অ'কে, তো ইয়াৰ যদি আমি নেক্সট যদি কুৱেশ্যন চাওঁ, তেনে কৈছে যে টু হেল্প আ ৰং ডুৱাৰ এণ্ড বি এন এচেছৰী টু হিজ ক্ৰাইম। কাৰোবাক আমি যদি চিম্পলি কওঁ, কাৰোবাক কিবা এটা ক্ৰাইম কৰিবলৈ এনকাৰেজ কৰা বা সহায় কৰাটো কি বুলি কয় সুধিছে আমাক। অ'কে, তো ইয়াতেও যদি আপুনি চাই অপশ্যনত এবেট কৰা, আলিভি কৰা, এবট আৰু এবেট আছে। তো আমি অলৰেডি এবেট ডিছকাছ কৰিছোঁ, এইটো এবেটো ডিছকাছ কৰিছোঁ, এইটো এবেটো ডিছকাছ কৰিছোঁ। ঠিক আছে, তো যদি চাইছে, মই যিটো চিনোনিম এণ্টনিমৰ চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ, ডেট মিনছ বহুত বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, তো দেখিছোঁ মই গোটেই কুৱেশ্যন আহি গৈছে, তাৰপৰা ৱৰ্ডবোৰ মানে দেখা পাইছোঁ, মানে বহুত কমন ৱৰ্ড দেখিছোঁ। নেক্সট কুৱেশ্যনটো চাওঁ, তাতো আছে, থাৰ্ড কুৱেশ্যনতো আছে। অ'কে, তো বহুত ইম্পৰ্টেণ্টেই আছিলে মানে চিৰিজটো। ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ, এবেট কৰা মানে হৈছে, চাওক এবেট কৰা বুলি এটা ৱৰ্ড আছে, আৰু এটা মিটিগেট বুলি এটা আছে। মিটিগেট দুটাই কম কৰা, কিন্তু দুটাৰ মাজত ডিফাৰেঞ্চ আছে। এবেট কৰা মানে হৈছে কিবা এটা বস্তু নিজে নিজে কি হৈ যায়, কমটি হৈ যোৱা। আৰু মিটিগেট কৰা মানে হৈছে কিবা এটা বস্তুক ফ'ৰ্চ লগা আপুনি, বা কিবা এটা এপ্লাই কৰি আপুনি কমাইছে। যেনে বতাহ যেতিয়া ধুমুহা আহে, কি হয়, ধুমুহাটো কোনোবাই ট্ৰাই কৰে নেকি যে ধুমুহাৰ ইণ্টেনচিটিটো বা সেই প্ৰবলতাটো অকণমান কমাই দিওঁ, কোনো নকৰে। তো তাক কি হয়, এবেট বুলি কয়। আৰু মিটিগেট, ছাপ'জ আপোনাৰ বহুত দুখ হৈ আছে, বা কাৰোবাৰ বহুত দুখ হৈছে, তাক কি হয়, সান্তনা দি কি কৰে, অকণমান দুখটো কমাই দিয়ে, তো তাক কি বুলি কয়, মিটিগেট কৰা। আৰু
আলিবি বহুত ইম্পৰ্টেণ্ট ৱৰ্ড হয় এইটো এক্সামত অহা চান্স আছে। আলিবি মানে হৈছে ছাপ'জ এটা ক্ৰাইম হৈ গ'ল, লাষ্ট নাইটত এটা ক্ৰাইম হৈ গ'ল, এতিয়া ৰিচেণ্টলি গোলাঘাটত এটা ডাঙৰ ঘটনা এটা হৈছে, তো ধৰি লৈছোঁ তাতে ডাঙৰ ঘটনা এটা হৈ গ'ল, তো তাতে বহুতকে সোধপোছ কৰিছে, তো আপোনাকো ধৰিছোঁ যে মানে হেৰি হিচাপে আপোনাকো মানে সোধপোছ কৰিছে বুলিছে, তো আপুনি কি কৈছে মই তাত নাই, সেই ঘটনাটো হোৱা সময়ত মই নাছিলোঁ, তো যিটো মানে এটা বাহানা দিয়ে যে মানুহে যে সেই মই নাছিলোঁ নহয় সেইটো হোৱা টাইমত, তো সেইটো কি বুলি কয় আলিবি বুলি কয়। মানে যদি মই চিম্পলি যদি কওঁ তেনেহ'লে কিবা এটা ঘটনা হোৱা সময়ত ক'ৰবাত বেলেগ এটা জেগাত আছিলোঁ বুলি, ছাপ'জ ইয়াত ঘটনা হৈছে আৰু আপুনি কৈছে যে মই ইয়াত আছোঁ বুলি, তো এইটো কি বুলি কয় আলিবি বুলি কয়। এবৰ্ট মানে হৈছে ওচৰ পাজৰ আমি যে কওঁ মানে এডজইন, আপোনালোকে শুনিছেনে এডজইনিং কথা শুনিছেনে আপোনালোকে? এডজইনিং মানে হৈছে একেবাৰে ওচৰ পাজৰ লাগি থকাটো কি বুলি কয় এডজইনিং বুলি কয়। আৰু এবেট কৰাটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এবেট কৰা মানে হৈছে কাৰোবাক উৎসাহ দিয়া, কিবা এটা বেয়া কাম কৰিবলৈ উৎসাহ দিয়াটো কি বুলি কয় এবেট কৰা বুলি কয়। অ'কে, তো বহুত ইম্পৰ্টেণ্ট, যিকেইটা মই অপশ্যন ডিছকাছ কৰিছোঁ সেইকেইটা আপোনালোকে মন দি চাব আৰু নোটছ কৰি ল'ব, কাৰণ এক্সামত সোধা বহুত চান্স আছে। অ'কে, এতিয়া যদি নেক্সট কুৱেশ্যনটো চাই তেনেহ'লে মেকিং আপ দ্য মাইণ্ড টু এক্ট আফটাৰ ডেলিভাৰেড থটছ, তাৰমানে চিন্তা চৰ্চা কৰি বা বিচাৰ বিমৰ্শ কৰি কিবা এটা হেৰি কৰি নিজৰ মনটোক স্থিৰ কৰাটো কি বুলি কয়, ঠিক আছে, বা চিন্তা চৰ্চা কৰি ডিচিশ্যন লোৱা। তো ইয়াতে যদি অপশ্যন চাই তেনেহ'লে কপিয়াছ আমি বহুতবাৰ ডিছকাছ কৰিছোঁ আমাৰ চিৰিজটোতে। কপিয়াছক আমি কি বুলি ক'ব, এবাউণ্ডেণ্ট বুলি ক'ব পাৰোঁ, এম্পল বুলি ক'ব পাৰোঁ, প্লেণ্টিফুল বুলি ক'ব পাৰোঁ, প্ৰফিউজ বুলি ক'ব পাৰোঁ। এতিয়া মোৰ লিখিব জেগা নাই, আপোনালোকে তথাপি মই দুটামান লিখি দিছোঁ ইম্পৰ্টেণ্ট এটা এবাউণ্ডেণ্ট, প্লেণ্টিফুল, এম্পল বহুত ইম্পৰ্টেণ্ট, এম্পল, আৰু প্ৰফিউজ বহুত বেছি ইম্পৰ্টেণ্ট, প্ৰফিউজ, ঠিক আছে, প্ৰফিউজ মনত ৰাখিব। তাক এই গোটেইকেইটা মিনিং হৈছে বহুত মানে নদন বদন বহুত বেছি থকা। আৰু যদি চাই এতিয়া কনচেনচাছ মানে হৈছে এটা সৰ্বসন্মতি। এখন মিটিঙত কি কৰে মানুহে আলোচনা কৰি এটা ডিচিশ্যন লয় নহয়, এটা সিদ্ধান্তত উপনীত হোৱাটো কি বুলি কয় কনচেনচাছ বুলি কয়। ইয়াৰ যদি অপশ্যন চিটো চাই তেনেহ'লে কি আছে কনচেনচিয়াছ, ঠিক আছে, গোটেইকেইটা অলপ অকণ মানে সমনিমছ টাইপৰ অলপ শুনিবলৈ প্ৰায় একেই। কনচেনচিয়াছ মানে হৈছে খুব মানে কি কৰা হ'ব, পেইনছ টেকিং বুলি কওঁ যে খুব মানে পৰিশ্ৰমী বা কৰ্তব্যনিষ্ঠা বুলি কওঁ যে খুব ভালদৰে নিজৰ দায়িত্ব পালন কৰা কি বুলি কয় কনচেনচিয়াছ বুলি কয়, ঠিক আছে। আমি কি বুলি ক'ব পাৰোঁ তাইৰ যদি চিননিম চাওঁ পেইনছ টেকিং, ঠিক আছে, ইম্পৰ্টেণ্ট হেৰি হয় এইটো পেইনছ টেকিংটো মনত ৰাখিব। আৰু ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে সেইটো হৈছে কনচিয়াছ, তাৰমানে একদম মানে মনটোৱে হেৰি কৰি ৰাখি আৰু ভালদৰে চিন্তা চৰ্চা কৰি যদি ডিচিশ্যন লয় কি বুলি কয় আমি কওঁ ন কনচিয়াছ ডিচিশ্যন, তো এইটো কি বুলি কয় কনচিয়াছ। অ'কে, মনত ৰাখিব শুদ্ধটো হ'ব কনচিয়াছ। আৰু ইয়াৰ পেইনছ টেকিংটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। পেইনছ টেকিং মানে হৈছে যোনে বহুত বেছি মেহনত কৰিব পাৰে বা পৰিশ্ৰম কৰিব পাৰে, ঠিক আছে, তো তাকে কি বুলি কয় পেইনছ টেকিং বুলি, বহুত ইম্পৰ্টেণ্ট। প্ৰফিউজ মনত ৰাখিব। অ'কে, আমাৰ যদি নেক্সট কুৱেশ্যন চাই টু ডিফাই উইথ অ'পেন কণ্টেম্প দিছ ৱে, তাৰমানে একদম খোলাখুলিকৈ অৱমাননা কৰা বা কাৰোবাক সমালোচনা কৰা বা অৱজ্ঞা কৰা। ইয়াৰ যদি আপুনি প্ৰথম অপশ্যন চাই তেনেহ'লে ফ্লে মানে হৈছে কাৰোবাক বহুত বেয়াকৈ হাৰাশাস্তি কৰা, বা আমি যে কওঁ একদম মাৰি একদম চামৰা ওলাই দিম বুলি কৈছে, তো তাৰ মানে হৈছে ফ্লে কৰা। ফিলছ মানে হৈছে লুকাই চুৰি কৰা, ঠিক আছে, মনে চুৰ কৰাটো কি বুলি কয় ফিলছ বুলি কয়। ফ্লাউণ্ট মানে হৈছে বহুত বেছি শ্ব' অফ কৰা বা বহুত বেছি আমি কি কৰোঁ মানে গৰ্ব কৰাটো কি বুলি কয় ফ্লাউণ্ট কৰা বুলি কয়। আৰু এটা ৱৰ্ড আছে ফ্লেমবয়েণ্ট বুলি এটা ৱৰ্ড আছে, বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে, ফ্লেমবয়েণ্ট, তাৰমানে হৈছে বহুত বেছি শ্ব' অফ কৰা। অ'কে, আৰু ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে এইটো হ'ব অপশ্যন চি ফ্লট কৰা মানে হৈছে কণ্টেম কৰা অপেনলি বা অৱজ্ঞা কৰা। অ'কে, আমাৰ যদি নেক্সট কুৱেশ্যন চাই এ মিষ্টেক এন এৰ'ৰ, তো এটা মিষ্টেক বা এটা এৰ'ৰ কি বুলি আমাক সুধিছে। তো প্ৰথমটো যদি আমি অপশ্যনটো চাওঁ তেনে ফেড মানে হৈছে এটা শ্বৰ্ট টাৰ্ম এটা কি ট্ৰেণ্ড, যেনেকুৱা ট্ৰেণ্ডিঙত কিবা এটা বস্তু হয় নে দুদিনমান থাকে, সেইদিনমান কিবা এটা গান চলিব খুব বেছি চবেই সেইটোতে ৰিল বনাব, আকৌ চেঞ্জ হৈ আকৌ এটা আহিব, তো তাক কি বুলি কয় ফেড বুলি কয়। ফাৰ্ষ্ট পাছ ফেড একম্প্লি, ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ড। ফেড একম্প্লি মানে হৈছে এইটো এটা একচুৱেলি ফৰেন ৱৰ্ড হয়, এইটো এটা ফৰেন ৱৰ্ড, তো ইয়াৰ সোধা মিনিংটো মানে কাৰণটো এইটোৱে আছিলে যে ফৰেন ৱৰ্ডৰ পৰা কুৱেশ্যন সুধিব বিচাৰিছিলে। তো ফেড একম্প্লি মানে হৈছে এনেকুৱা এটা কাম যিটো মানে ৰিভাৰ্চ কৰিব নোৱাৰে, ঠিক আছে, যিটো বস্তু ইৰিভাৰ্চিবল মানে ৰিভাৰ্চ কৰিব নোৱাৰে। আৰু ইয়াৰ যদি আছে নেক্সট ৱৰ্ডটো তেনে অপশ্যনটো
ফেটিছ মানে হৈছে একচুৱেলি কিবা এটা বস্তুৰ প্ৰতি থকা বহুত বেছি আসক্তি বা এট্ৰেকশ্যন। মেইনকৈ এইটো কিহত ইউজ কৰা হয়, ফিজিকেল এট্ৰেকশ্যন আৰু ছেক্সুৱেল ডিজায়াৰ ক্ষেত্ৰত এইটো ৱৰ্ড ইউজ কৰা হয়। অ'কে, ফেটিছ মানে হৈছে কিবা এটা বস্তু থকা বহুত বেছি ভক্তিও হ'ব পাৰে, বহুত বেছি এটা আকৰ্ষণো হ'ব পাৰে। অ'কে, আৰু ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে এইটো হ'ব ফক্স পাছ। তাৰ মানে হৈছে মিষ্টেক বা এন এৰৰ। এইটো এটা ফৰেন ৱৰ্ড। অ'কে, মনত ৰাখিব। আমাৰ যদি নেক্সট কুৱেশ্যনটো চাই, ৰক চলিডিফাইড বাই মল্টেন লাভা আৰ। তো কি আছিলে, লাভা গোট মাৰি হোৱা সৃষ্টি হোৱা সেইটোক কি বুলি কয়, ৰকটো কি হয় বুলি সুধিছে আমাক। তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ সেইটো হ'ব ইগনিয়াছ ৰক। ইগনিয়াছ ৰক, বেছল্ট আৰু গ্ৰেনাইট এই দুটা হৈছে মেগমা পৰা হয়। ঠিক আছে, মেগমা পৰা হয়। আৰু মেটামৰ্ফিক ৰক মানে ছাপ'জ এটা এক্সিষ্টিং ৰক আছে নহয়, সেইটো মানে কি হয়, বহুত কেমিকেল চেঞ্জেছ বা বতৰৰ হেৰিৰ লগত বা ক্ষয় গৈ গৈ কি নতুন এটা ৰূপ পাই যায়। ঠিক আছে, ৰক এটা ৰকৰ পৰা এটা বেলেগ এটা ৰকলৈ কি হৈছে ট্ৰান্সফাৰ হৈ যায়। তো তাকে কি কয়, মেটামৰ্ফিক ৰক। আৰু আপোনালোকে জানে ন, ৰক তিনি ধৰণৰ থাকে। এটা হৈছে ইগনিয়াছ ৰক, মেটামৰ্ফিক ৰক, ছেডিমেণ্টাৰী ৰক। ছেডিমেণ্টাৰী ৰক মানে কি হয়, জমা হয় যিবোৰ শিল সৃষ্টি হয়, শিলৰ সৃষ্টি হয়। তো তাক কি বুলি কয়, ছেডিমেণ্টাৰী ৰক। অ'কে, ভালকৈ পঢ়িব। ৰক চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয় হেৰিৰ জিঅ'গ্ৰাফীৰ, মিছ নকৰিব। A life story of a person written by another person. তো এইটো একদম ইজি কুৱেশ্যন, এইটো বেছি টাইম ৱেষ্ট নকৰোঁ। সেইটো কি হয়, বায়'গ্ৰাফী। অট'বায়'গ্ৰাফী মানে আপোনালোকে জানে, ষ্টৰী মানেতো আপোনালোকে জানে। ঠিক আছে, এইটো মই জানে বুলি ধৰি লৈছোঁ। অ'কে, ফিয়াৰ অফ ক্ল'জ স্পেচ তাৰমানে হৈছে বন্ধ জেগাৰ প্ৰতি থকা ভয়। তো ইয়াৰে শুদ্ধটো যদি চাওঁ তেনে সেইটো হ'ব ক্লাষ্ট্ৰোফোবিয়া। আৰু ইয়াৰে একেবাৰে বিপৰীতটো, যোনে অ'পেন জেগাত ভয় কৰে তাক কি কয়, এগাৰোফোবিয়া। আৰু হেলুচিনেশ্যন মানে হৈছে বিভ্ৰম। অ'কে, আৰু অবচেশ্যন মানে হৈছে কাৰোবাৰ প্ৰতি থকা বা কিবা এটা বস্তুৰ প্ৰতি থকা বহুত বেছি আসক্তি। অ'কে, এনিমেল ডেট ফিটছ অন গ্ৰাছ। চ' ইয়াতে গ্ৰেমিনিভৰাছ দি আছে আৰু হাৰ্বিভৰাছ। তো হাৰ্বিভৰাছ মানে আপোনালোকে শুনি আহিছে যোনে ঘাঁহ পাত খায়। তো হাৰ্বিভৰাছ মানে হৈছে ঘাঁহ খাব, লগতে ডাল পাত বা ফল মূল এইবোৰ খায়। ঠিক আছে, আৰু গ্ৰেমিনিভৰাছ মানে হৈছে মেইনলি কি খায়, ঘাঁহে খায়। অ'কে, আৰু কাৰ্নিভৰাছ মানে আপোনালোকে জানে মাংস খায়। ইয়াৰে শুদ্ধটো হ'ব গ্ৰেমিনিভৰাছ। আৰু অমনিভৰাছ মানে কি, ঘাঁহ বন মাছ মাংস চব খায়। আৰু নেক্সট কুৱেশ্যনটো যে চাই, গভৰ্ণমেণ্ট বাই এ স্মল গ্ৰুপ অফ পাৱাৰফুল পাৰ্চন। তো ইয়াৰ যদি চাই অপশ্যনটো তেনেহ'লে অট'ক্ৰেচি। অট'ক্ৰেচি মানে হৈছে ছিংগল পাৰ্চনে চলায়, বা আমি কওঁ যে ডিক্টেটৰশ্বিপ, কাৰো কথা নুশুনে, হয় নাই। তো তাক কি বুলি কয়, অট'ক্ৰেচি বুলি কয়। আৰু এনাৰ্কি মানে হৈছে অৰাজকতা, য'ত মানে কোনো গভৰ্ণমেণ্টেই নাই। আৰু মনাৰ্কি মানে হৈছে ৰুল বাই কিং অৰ কুইন। অ'কে, ৰুল বাই কিং অৰ কুইন। আৰু ইয়াৰ উত্তৰটো হ'ব অলিগ্ৰেচি। অ'কে, আপোনালোকে এনেকৈ ক্ৰেচি মানে হৈছে ৰাজত্ব কৰা আছে। তো আপোনালোকে কি চাব, ফবিয়া আৰু মেনিয়া আৰু এনাৰ্কি, মনাৰ্কি বা আমি কি আছিলে কাইণ্ড অফ গভৰ্ণমেণ্ট যোনবোৰ কয়, তো সেইবোৰ আপোনালোকে চাই যাব, অলপ ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এনাৰ্কি হওক বা মনাৰ্কি হওক, অলিক্ৰেচি, পেনাৰ্কি, তো এইবোৰ চাই যাব। আৰু প্লুট'ক্ৰেচি এটা ইম্পৰ্টেণ্ট হয়। প্লুট'ক্ৰেচি মানে হৈছে গভৰ্ণমেণ্ট বাই দ্য ৰিচ পাৰ্চন। ঠিক আছে, তো লিখি দিছোঁ মই, প্লুট'ক্ৰেচি গভ বাই ৰিচ পাৰ্চন। তাৰমানে যদিহে আম্বানী আমাৰ দেশখনক চলায়, তাক কি বুলি কওঁ, প্লুট'ক্ৰেচি। অ'কে, আৰু ইয়াৰ যদি নেক্সট কুৱেশ্যনটো চাই তেনেহ'লে সেইটো হৈছে ৰেমেডি ফৰ অল ডিজিজ। তাৰমানে সকলোবোৰ বেমাৰৰ কাৰণে মানে ঔষধ। তো তাক কি বুলি কয়, পেনাচিয়া বুলি কয়। অ'কে, কোনোবাই আকৌ এলকহল মাৰি দিব, বহুতে কওঁ ছাৰ দুখ হ'লেও এলকহল, সুখ হ'লেও এলকহল। অ'কে, তো এলকহল নহয়, পেনাচিয়া। আৰু আমাৰ নেক্সট কুৱেশ্যন হৈছে ফল্ডিং আমব্ৰেলা জেনেৰেলি ইউজ বাই লেডিজ। তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ তেনেহ'লে সেইটো হ'ব পেৰাচল। অ'কে, পেৰাচল। আমব্ৰেলা একচুৱেলি মেইনকৈ ৰেইনত ইউজ কৰা হয়, আৰু মানে সকলোৱে ইউজ কৰে, যোনটো মানে পুৰুষ মহিলা কৰে। আৰু পেৰাচলটো মেইনকৈ কি হয়, লেডিয়ে ইউজ কৰে। অ'কে, আৰু এইটো ৰ'দৰ কাৰণে বুলি কয়, ৰ'দৰ কাৰণে ইউজ কৰা হয়। অ'কে, দ্য কাষ্টম অফ হেভিং মেনি ৱাইফছ। তো বহু কেইজন কন্যা ৰাখিব পৰা, মানে ৱাইফ ৰাখিব পৰা প্ৰথাটো সুধিছে। তো ইয়াৰ শুদ্ধটো হ'ব পলিগেমি। পলিগেমি মানে হৈছে বহু, গেমি মানে হৈছে ৱাইফ। মেট্ৰ'মনি মানে আপোনালোকে শুনিছে matrimony.com। তো মেট্ৰ'মনি মানে হৈছে ছামথিং ৰিলেটেড টু মেৰিজ। আৰু বাইগেমি মানে হৈছে দুজনী ৰাখিব পৰা। অ'কে, আৰু নেক্সটটো হৈছে আমাৰ মনগেমি মানে হৈছে এজনী। আৰু ইয়াৰ শুদ্ধটো পলিগেমি। আৰু নেক্সট কুৱেশ্যনটো যদি চাওঁ তেনে অপ'জ টু গ্ৰেভ অৰ ছাডেন চেঞ্জ। তো হঠাতে যিটো পৰিৱৰ্তন আহে তাক কি নকৰে, একচেপ্ট নকৰে ফটকৈ। ঠিক আছে, বা চেঞ্জ হ'ব নোৱাৰে, তাক কি বুলি কয়, ইভলিউচনাৰী মানে আপোনালোকে জানে পৰিৱৰ্তন। ৰিভলিউচনাৰী মানে আপোনালোকে জানে বিপ্লৱী।
আৰু ষ্টেটিক মানে হৈছে এটা জেগাতে ৰৈ থকা, বহু দিনৰ পৰা এটা জেগাতে ৰৈ থকাটো। ষ্টেটিক জিকে শুনিছে ন আপোনালোকে? ষ্টেটিক জিকেত কি হয়? হু ৱাজ দ্য ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট অফ আমাৰ যদি ইণ্ডিয়া বুলি কয় তেনে কি হ'ব? সদায় যিটো হ'ব আনচাৰ সদায় একেই থাকিব, হয় নাই? প্ৰতিভা দেৱী সিং পাটিল থাকিব, বেলেগ আহি নাযায় বোলে হেৰি কুৱেশ্যনত বেলেগ আহি গ'ল, প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, আৰু বোলে বেলেগ এখন কুৱেশ্যন পেপাৰত বেলেগ আহে, তেনেকুৱা নহ'ব, সদায় একে থাকিব। আৰু ইয়াৰ যদি আমি শুদ্ধটো হ'ব চাওঁ, সেইটো কি হ'ব? কনজাৰ্ভেটিভ, যোনে মানে ফটকৈ এটা চেঞ্জ মানে একচেপ্ট নকৰে। অ'কে, আৰু যদি আমি নেক্সট কুৱেশ্যনটো চাওঁ তেনেহ'লে দ্য পলিচি অফ এক্সটেণ্ডিং এ কাউণ্ট্ৰিজ এম্পায়াৰ এণ্ড ইনফ্লুৱেঞ্চ। ইয়াৰ যদি আমি অসমীয়া মিনিং চাওঁ তেনেহ'লে যে এনেকুৱা এটা পলিচি, যিটো পলিচিৰ জৰিয়তে এখন দেশে নিজৰ কি কৰে, পাৱাৰ আৰু কণ্ট্ৰল কি কৰে, আনৰ দেশত বৃদ্ধি কৰে। ঠিক আছে, তো ইয়াৰ যদি আমি অপশ্যন চাওঁ তেনেকৈ কেপিটেলিজম মানে কি হৈছে? পুঁজিবাদ। ইণ্টাৰনেশ্যনেলিজম মানে হৈছে আন্তৰ্জাতিকতা। আৰু কমিউনিজম মানে হৈছে সাম্যবাদ। তো কেপিটেলিজমত কি থাকে? প্ৰাইভেট অনাৰ থাকে, আৰু ইয়াতে কি থাকে? কমিউনিজম মানে বহু অনাৰ থাকে, বহু কি থাকে? বহু অনাৰ বুলি ক'ব পাৰোঁ, বহু অনাৰশ্বিপ থাকে তাৰমানে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো যদি চাওঁ তেনে সেইটো হ'ব ইম্পেৰিয়েলিজম। ঠিক আছে, ইম্পেৰিয়েলিজম হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আৰু আমি যদি নেক্সট কুৱেশ্যনটো চাওঁ, দ্য ব্ৰাঞ্চ অফ মেডিকেল চায়েন্স হুইচ ডিলছ উইথ দ্য প্ৰব্লেম অফ দ্য অল্ড। তো বৃদ্ধসকলৰ প্ৰব্লেমৰ লগত যেনে ডিল কৰে সেই ভাগটো কি বুলি কৈ সুধিছে। তো অনকলজি মানে হৈছে কেঞ্চাৰৰ লগত ৰিলেটেড। আৰু ইয়াৰ যদি চাওঁ নেক্সট অপশ্যনটো তেনে অবষ্ট্ৰিয়েট্ৰিক মানে হৈছে যিটো মানে প্ৰেগনেঞ্চিৰ লগত ৰিলেটেড থকা যিটো ডিপাৰ্টমেণ্ট, বা বাৰ্থ হওক, চাইল্ড বাৰ্থ হওক, বা বিফ'ৰ ডেলিভাৰী কি মানে কেয়াৰ ল'বলগীয়া থাকে, তো সেইটো এই বিভাগটোত আহে। অ'কে, অবষ্ট্ৰিয়েট্ৰিক্স। আৰু যদি চাওঁ এণ্ডক্ৰাইনলজি মানে হৈছে যিবোৰ এণ্ডক্ৰাইন গ্ৰেণ্ড বা হৰমনৰ লগত ৰিলেটেড যদি বিভাগ আছে, ডিপাৰ্টমেণ্ট আছে, তাক এণ্ডক্ৰাইনলজি বুলি কয়। আৰু ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনে সেইটো হ'ব গেৰিয়াট্ৰিক্স। ঠিক আছে, গেৰিয়াট্ৰিক্স মানে হৈছে যিটো ব্ৰাঞ্চ, যিটোৱে অল্ড মানে বৃদ্ধসকলৰ প্ৰব্লেমৰ লগত ডিল কৰে। ঠিক আছে, আপোনালোকে লজি বা ষ্টাডিসমূহ মানে ষ্টাডিত থকা ৱৰ্ড যিবোৰ আছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ, লজি বা ফবিয়া বা মেনিয়া, আৰু কি আছে আৰু ক্ৰেচি থাকে ন, তো সেইবোৰ আপোনালোকে ভালদৰে চাব, সেইবোৰ সুধিছে এক্সামত। ঠিক আছে, আৰু ইয়াৰ পাছত আমি নেক্সট হেৰি লৈ আনিম, আৰু ইয়াৰ পাছত আমি কৰিম যিবোৰ লাষ্ট 2012 আৰু 2012ৰ পৰা 2023লৈকে যিবোৰ চিননিম এণ্টনিম সুধিছে বা এৰৰৰ কুৱেশ্যন সুধিছে, সেইবোৰ আমি কৰিম। আৰু আপোনালোকতো আগতে কৈছোঁ যে আমি 2 তাৰিখৰ পৰা মক ষ্টাৰ্ট কৰিব গৈছোঁ, তো ৰেডি থাকক, আৰু যাতে মিছ নকৰে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। অ'কে, চ' ইমানে আছিলে আজি ছেশ্যনটোত। আই হোপ ইউ লাইক দ্য ছেশ্যন। যদি ভাল লাগিছে লাইক কৰি দিব, আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু 2 তাৰিখৰ পৰা আমি মক যিহেতু ষ্টাৰ্ট কৰিব গৈছোঁ, বা নতুন যিবোৰ হট টপিক আছে JEE এক্সামৰ কাৰণে, ঠিক আছে, আৰু যিবোৰ মানে প্ৰিভিয়াছ ইয়েৰৰ যিবোৰ ইম্পৰ্টেণ্ট টপিক্স আছে সেইবোৰ মই কৰাব গৈ আছোঁ। তো যাতে মিছ নহয় আপোনালোকৰ, তো ছাবস্ক্ৰাইব আৰু বেল আইকনটো হিট কৰি থৈ দিব। অ'কে, চ' ইমানে আছিলে আজি। থেংক ইউ, বাই বাই।